নিশ্চয় আপোনালোকে স্ক্ৰীনত ফটো কৰিছে টিউটৰ ছাৰ বাইদেউসকলে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি সকলোৱে ভিডিঅ চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কেনে ছাবস্ক্ৰাইব কৰি দিব আৰু মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব নিশ্চয় আপোনালোকে স্ক্ৰীনত ফটো কৰিছে হিমন্ত মামা আমাক সহায় কৰক কণমানি শিশুৰ কাটৰ আহ্বান বুলি ইয়াত উল্লেখ কৰিছে নিশ্চয় আপোনালোকে জ্ঞাত টিউটৰ ছাৰ বাইদেউসকলৰ কৰ্মৰত অৱস্থাত কিবা এটা কাৰণত যদি মৃত্যুবৰণ হৈছে তেখেতৰ পৰিয়াললৈ নিশ্চয়কৈ অন্ধকাৰ নামি আহিছে আৰু সেইটো সময়তে দুৰ্ভাগ্য টিউটৰ ছাৰ বাইদেউসকলৰ সন্মানীহতে এতিয়া হিমন্ত মামাক আহ্বান জনাইছে যাতে নেকি তেখেতসকলৰ পৰিয়ালক জীয়াই থকাৰ এটা সুবিধা প্ৰদান কৰক আৰু তেখেতৰ যিজন অভিভাৱক অকাল মৃত্যুক আঁকোৱালি ললে তেখেতৰ প্ৰাপ্যখিনি তেখেতক দিবৰ কাৰণে অনুৰোধ জনাইছে তেখেতৰ চাকৰি কাৰ্যকাল যিমান আছিল সেই কাৰ্যকাললৈ তেখেতসকলক দৰমহা দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু তেখেতসকলে এককালীন সাহায্য যিখিনি ঘোষণা কৰিছিলে সেইখিনি দিয়াৰ ব্যৱস্থা কৰিব লাগে সেয়ে তেখেতসকলক সাদৰ অনুৰোধ জনাইছে ইয়াত কৈছে হিমন্ত মামা আমি বহুত দুখত আছো আমাক সহায় কৰক এক হৃদয় বিদাৰক সাদৰ আহ্বানৰ আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি এটি সন্মান শিশুৰ উল্লেখযোগ্য যে দৰং জিলা নগৰবাসী উচ্চ মাধ্যমিক বিদ্যালয়ৰ টিউটৰ শিক্ষক নৱবোধ আলী 2025 বৰ্ষৰ অক্টোবৰত উচ্চ ৰক্তচাপজনিত কাৰণত অকাল মৃত্যুক আঁকোৱালি লয় তেতিয়াৰ পৰাই নৱবোধ আলীৰ পত্নীয়ে একমাত্ৰ কণমানি 5 বছৰীয়া শিশুটোৰ সৈতে দুৰ্ভাগ্য পৰিয়ালটোৰ সমস্যা উপাৰ্জনগৰাকীৰ অৱৰ্ধনাৰ আঠৈ সাগৰত ডুবাৰ দৰি অন্ধকাৰময় পৰিৱেশত দিন কটাই আছে ইপিনে এক প্ৰকাৰ ভৱিষ্যতৰ অন্ধকাৰময় পৰিয়ালটোৰ গৃহত আজি দৰং জিলাৰ অৱসৰপ্ৰাপ্ত টিউটৰ শিক্ষক সন্থাৰ সভাপতি ইউনুছ আলী আৰু সম্পাদক ৰাজেন্দ্ৰ নাথ ডেকা আৰু সম্পাদক গজেন বৰুৱা আৰু দৰং জিলা টিউটৰ শিক্ষকৰ সন্থাৰ মুখ্য উপদেষ্টা আব্দুল হামিদ উপস্থিত হৈ দুৰ্ভাগ্য পৰিয়ালটোৰ খবৰ লয় আৰু ইপিনে পত্নী মমতা বেগমৰ প্ৰতিনিধি দলটোৰ জৰিয়তে প্ৰয়াত পতিৰ কৰ্মৰত সময়ৰ পৰা অৱসৰ গ্ৰহণলৈকে মাহিলী ফাৰিটুকি আৰু তদন্তীন শিক্ষামন্ত্ৰীৰ পূৰ্বে ঘোষিত এককালীন 10 লাখ টকাৰ আৰ্থিক সাহায্যখিনি মোকলাই দিবলৈ মুখ্যমন্ত্ৰীৰ প্ৰতি খাতৰ আহ্বান অনুৰোধ জনাইছে প্ৰসংগক্ৰমে অৱসৰপ্ৰাপ্ত টিউটৰ সন্থাৰ প্ৰয়াত নৱবোধ আলীৰ পত্নীৰ লগতে সকলো অৱসৰপ্ৰাপ্ত টিউটৰ আৰু মৃত টিউটৰ পৰিয়ালক মুখ্যমন্ত্ৰী ঘোষিত এককালীন 10 লাখ টকাৰ সাহায্য অচলিত বাজেট অধিৱেশনত এক বিধিগত ব্যৱস্থা গ্ৰহণ কৰি মোকলাই দিবলৈ মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি আহ্বান জনাইছে নিশ্চয়কৈ মুখ্যমন্ত্ৰীয়ে সেইখিনি নিশ্চয়কৈ কৰিব লাগে যিসকল টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যা হৈ আছে তেখেতসকলে সেইখিনি বুজি পাব আৰু সেইবাবে টিউটৰৰ সমস্যাক লৈ অন্তত মাননীয় মুখ্যমন্ত্ৰীয়ে চিন্তা কৰাৰ সময় আহিছে বিশেষকৈ তেখেতসকলে চিন্তা কৰিব লাগে কাৰণ 9-10 হাজাৰ টিউটৰ ছাৰ বাইদেউসকলৰ পৰিয়ালৰ কথা অন্তত অসম চৰকাৰৰ এটা শিক্ষা বিভাগৰ সমস্যা ৰূপে তেখেতসকলে গম পায় আৰু সেই সমস্যাত জড়িত 9 হাজাৰ কৰ্মৰত টিউটৰ ছাৰ বাইদেউসকলৰ প্ৰতিটো পৰিয়ালৰ যদি আপোনাৰ 4জনকৈ বা নিজৰ মা দেউতাকক লৈ যদি 6জনকৈ ধৰা হয় তেনেহলে নিশ্চয়কৈ সেইখিনি সংখ্যা বহুত হয় আৰু সেই সকলো পৰিয়াল তেতিয়াহে জীয়াই থকাৰ এটা সাহস পাব যেতিয়া মুখ্যমন্ত্ৰীয়ে এই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধান হ'ব আৰু সেয়া নিশ্চয়কৈ তেখেতসকলে সমাধানৰ এটা সূত্ৰ বিচাৰক বুলি মই ভাবো কাৰণ সেই টিউটৰ ছাৰ বাইদেউসকলৰ পৰিয়ালৰ লগত তেখেতৰ অন্তত মা দেউতাও জড়িত হৈ থাকে তেখেতৰ পৰিয়ালৰ সকলোৱে নিৰ্ভৰ কৰি থাকে যে সেই যিজন টিউটৰ হিচাপে কৰ্মৰত হৈ আছে তেখেতৰ ওপৰত আৰু সেই চিন্তা কৰি অসম চৰকাৰে এইখিনি বিবেচনালৈ আনিব লাগে আৰু টিউটৰৰ যিখিনি সমস্যা সেই সমস্যাখিনি অন্তত আইনখন সংশোধনী হ'লেও তেখেতসকলক এটা সুবিধা প্ৰদান কৰিব লাগে বা আইনখনৰ ভিতৰতে তেখেতসকলক কিদৰে আপোনাৰ টিউটৰ প্ৰতি আপগ্ৰেড কৰিব পাৰে সেইখিনি এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু তেখেতসকলক সেইখিনি লোৱাৰ এটা সুবিধা প্ৰদান কৰি দিব লাগে কিন্তু সেইটোৱে নকৰি যদি অসম চৰকাৰে যদি কয় যে টিউটৰ ছাৰ বাইদেউসকলৰ এইখিনি জ্বলন্ত এটা সমস্যা আইনত উল্লেখ থকাৰ বাবে সেইখিনি কৰিব নোৱাৰে সেইখিনি যাতে নেকি আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নকয় কাৰণ শিক্ষামন্ত্ৰীগৰাকীয়ে বাৰম্বাৰকৈ কৈ আহিছে আইনক দোহাই দিছে কিন্তু সেই আইনখন নিশ্চয়কৈ চৰকাৰে যদি ইচ্ছা কৰে সংশোধনীলৈ আনিব পাৰে বহুতো আইন সংশোধনী কৰিছে কিন্তু এই কোনো আইন সংশোধনী কৰিব নোৱাৰাৰ কোনো যুক্তি নাথাকে আৰু সেইবাবে মাননীয়
মুখ্যমন্ত্ৰীয়ে শিক্ষামন্ত্ৰীক নিৰ্দেশ দিব লাগে যে সেইখন আইন সংশোধনীৰ কাৰণে প্ৰস্তাৱ আনক আৰু টিউটৰ ছাৰ বাইদেউসকলক উদ্ধাৰ কৰক আৰু তেখেতসকলক গ্ৰেড পে স্কেল পে প্ৰদান কৰক তেখেতসকলক পেঞ্চনৰ ব্যৱস্থা কৰক তেখেতসকলক গ্ৰেজুৱেট হিচাপে যিখিনি ঘোষণা কৰিছিলে এইখিনি এটা দিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে কঠোৰভাৱে আমাৰ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ পৰিয়ালৰ সন্মানিটোৱে তেখেতসকলৰ দেউতাকৰ যিখিনি আপোনাৰ অকাল মৃত্যুত যিখিনি সমস্যা ভুগিছে সমস্যা ভোগাৰ বাবে তেখেতসকলে সেইখিনি আহ্বান জনাবলগীয়া হৈছে সেয়েহে মাননীয় মুখ্যমন্ত্ৰী সেইখিনি কথা এটা অন্তত আপুনি চিন্তা চৰ্চা কৰক আৰু সমস্যা কি সমাধানৰ এটা সঠিক গতিপথ ওলাব বুলি আশা ৰাখিলো আৰু প্ৰতিজন টিউটৰ ছাৰে যাতে নেকি এইখিনি খবৰ শ্বেয়াৰ কৰিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী গৰাকীয়ে গম পায় আৰু সেই আপোনালোকক কঠোৰ অনুৰোধ জনালো আৰু নিজৰ সমস্যাখিনি নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি লিখিব আৰু আজি ভিডিঅ'টি মই শেষ কৰিলো নমস্কাৰ জয় আইকম